শেষ কৰি দিলোঁ সেই বালিক হোৱা দিনৰ পৰা আজিলৈকে কিমান আপুনি মই কাম কৰিলোঁ কিমান কাম কৰিলোঁ দুনিয়া কামৰ কামাতি আপুনি মালিক নহয় আপুনি মই গোলাম হয় বন্ধা হয় চাকৰ হয় কেইদিনমানৰ কাৰণে আল্লাহ তাআলাই কৈছে কি এই বন্ধা মই ৯৯টা ইমান ভয়ানক খাপ ৰাখি থৈ দিছে বেনামাজি জাগাতে পায়খানা কৰক পেচাব কৰক তেতিয়া নিজৰ বেটাই মাদ্ৰাছাৰ পৰা জালালি খতম দিবৰ কাৰণে মানুহ মাতে 12 নম্বৰ 3 সূরা নম্বর 3 সূরাতুল আল ইমরান আল্লাহ তাআলা কয় বিসমিল্লাহির রহমানির রহিম কুল ইন কুনতুম তুহিব্বুনাল্লাহা ফাত্তাবিউনি ইউহিব্বুকুমুল্লাহ ওয়া ইয়াগফির লাকুম যুনুবাকুম ওয়াল্লাহু গফুরুর রহিম সুবহানাল্লাহ সুবহানাল্লাহ আল্লাহ তাআলা কি কইছে কুল হে নবী তুমি কই দিয়া ইন কুনতুম তোমালোকে যদি তুহিব্বুনাল্লাহ আল্লাহ তাআলা ভাল পাবা বিচাৰা ফাত্তাবিউনি মেরি ইত্তিবা করো আল্লাহর নবী কইছে মোর ইত্তিবা কর মোর অনুসরণ কর মোর তরিকাত চলা আল্লাহর নবী কইছে আল্লাহ কইছে তোমালোকে যদি মোক ভাল পাবা বিচাৰিছা তেনে হলে তোমালোকে আৰু নবীজি কয় মোক তোমালোকে অনুসৰণ কৰা মই যেনেকৈ চলিছিলো তেনেকৈ মই যেনেকৈ মানে কি লেনদেন কৰিছিলো মানুহৰ লগত আছিলো দুনিয়াত জীৱন যাপন কৰিছিলো তেনেকৈ তোমালোকে অনুসৰণ কৰা মোর তরিকাত চলা মই কোৱা মোতাবিক থাকা লাকাদ কানা লাকুম ফি রাসূলিল্লাহি উসওয়াতুন হাসানাহ জি এটা যদি আয়াতৰ ইফাল কিফাল হয় আমাৰ মৌলানা সাহেব বহি আছে মোৰ লগত কৈ দিব হাফিজ সাহেব বহি আছে আলহামদুলিল্লাহ ইফালে কৈ দিব এটা মই কোরআন হাদিসৰ খিলাফ কথা নকওঁ চাব আল্লাহ কি কয় লাকাদ কানা লাকুম ফি রাসূলিল্লাহি উসওয়াতুন হাসানাহ তোমালোকৰ কাৰণে অৰ্থাৎ আমাৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জিন্দেগী আইডিয়াল এণ্ড নমুনা হয় মোৰ কলিজাৰ বন্ধুসকল নমুনা হয় নবীজিয়ে যেনেকৈ কৈছে নবীজিয়ে কৈছে যদি কাৰোবাৰ ভিতৰত কাৰোবাৰ বুকস অহংকাৰ গৌৰৱ ঘমণ্ড তকব্বুৰ থাকে বেলেগৰ গিবত কৰে সেইজন মোৰ উম্মতৰ মাজত গণ্য নহব সেইজন মোৰ উম্মত নহয় কিয়ামতৰ দিনা সেইজন মোক উম্মতি বুলি মই কি সুপাৰিশ নকৰো বা মই উম্মতি বুলি মই স্বীকৃতি নিদিওঁ আৰু তাৰ আগত আপোনাৰ মোৰ কবৰত যেতিয়া থব 3 নম্বৰ প্ৰশ্ন মান নবিয়ুকা মা কুনতা তাকুনু ফি হাযাৰ ৰাজুল এই যে সৱাল কৰেंगे এইটো যি প্ৰশ্ন কৰিব সেই সময়ত আপোনাৰ মুখেৰে মোৰ মুখেৰে উত্তৰ ওলাই নাহে কাৰণ নবীজিৰ সুন্নতৰ খিলাফ কাম কৰি গনে গৈছো আজি নবীজিক ভাল পাও নবীজিৰ সুন্নতক বেয়া পাও মানুহক বেয়া পাও আমাৰ নবীজিৰ দুশ্মনকো দুশ্মন বনাই লৈছিল এক ইমানওয়ালা তো বাদ দিয়ক নবীজির তো গোটেই দুনিয়ার উম্মত গোটেই মানব জীবন আছে গোটেই নবীজির উম্মত আখেরি নবীর আখেরি উম্মত এই উম্মতক চাহে দুশ্মন হক চাহে ওফাদার হক বেওফা হক নবীজি কারোর লগত দুশ্মনী কৰা নাছিল প্ৰত্যেকৰ লগত ভাল ব্যৱহাৰ কৰিছিল তো আমাৰো সেইটো বস্তু বেলেগে যিমান বেয়া কৈ নকক যদি পগলাই মোক গালি দিছে মই যে তাক যে উল্টাকৈ গালি দিওঁ তে পগলাৰ মাজত মোৰ মাজত কোনো পাৰ্থক্য নাথাকে তো আপোনাৰ মোৰ মাজত পাৰ্থক্য হ'ব লগা হলে পগলাক আপুনি মই ভালকে কম নাই যদি নোৱাৰো তেনে মই সাইড হৈ গুচি আহিম আজি নবীজিৰ মহব্বতৰ কথা আপুনি মই কওঁ কিন্তু নবীজিৰ তৰিকাত নচলো আজি আপুনি মই হিংসা কৰো আপুনি মই গিবত কৰো বেলেগৰ লগত বেলেগৰ সমালোচনা কৰো ইয়াকিন কৰক নবীজিৰ চাচা পাক্কা ইমানদাৰ আৰু নবীজিৰ পাক্কা মানে উম্মত হ'ব আপুনি মই নোৱাৰিম ফাত্তাবিউনি মোৰ ইত্তিবা কৰা ইউহিব্বুকুমুল্লাহ যেতিয়া তোমালোকে মোৰ অনুসৰণ কৰিবা তেতিয়া ইউহিব্বুকুমুল্লাহ আল্লাহ তুমি মোহাব্বত কৰেंगे অৰ্থাৎ আল্লাহ তোমালোকক ভাল পাব কেতিয়া যেতিয়া নবীজিৰ তৰিকাত চলিম আজি চাও আলহামদুলিল্লাহ আপোনালোকৰ মহল্লাত মই অলপ খবৰ লৈছো আজি আহিছো আপোনালোকৰ বাচ্চাসকলে কুইজ প্ৰতিযোগিতা হৈছিল কিৰাত পঢ়িছে কোনোবাই জানাজাৰ দোৱা কৈছে অজুৰ ফৰজ গোসল ফৰজ কৈছে ইয়াতে কামিয়াবি সাকসেসফুল তো ইহতে হে এতিয়াৰ পৰা ইহতে এই লাইনত যাব ইমাম সাহেবৰ মেহনতত আজি আলহামদুলিল্লাহ লৰাই প্ৰথম পুৰস্কাৰ পাইছে সেকেন্ড পুৰস্কাৰ পাইছে কিৰাত ধুনিয়াকৈ কৈছে জানাজাৰ দোৱা কৈছে এইটোহে জিন্দগী ইয়াকিন কৰক আপুনি মই যিটো জেনারেল যেটো বিদ্যা শিকি আছো দুনিয়াবি বিদ্যা এই বিদ্যাৰ এটা লিমিট আছে এই বিদ্যাৰ এটা সময় আছে 60 বছৰ ক্ৰস কৰাৰ পিছত ইটো বিদ্যা কাম নিদিয়ে দাম নিদিয়ে মানুহে হাত্তা কে যি সরকারি স্কুলত মই কাম কৰিছিলো 60 বছৰ হোৱাৰ লগে লগে মোক সেই স্কুলৰ পৰা বিদায় দি দিয়ে যোৱা কিন্তু দিনৰ ইলম এনেকুৱা ইলম হয় কোরআনৰ বিদ্যা এনেকুৱা বিদ্যা হয় যেটো বিদ্যা নেকি দুনিয়াতো কামিয়াবি লা महदूद जिंदगी आखिरत तो कामयाबी अल्लाह के रसूल सल्लल्लाहु अलैहि वसल्लम ने फरमाया इदा वदिअल मय्यित फी कब्री जाअल कुरान इंदा रासी वस्सलातु अन यमीनी वश्सियामु अन शिमाली वसाइरुल हसनाति
ইনদা রিজলাইন। ও মোর কলিজার বন্ধু সকল, আল্লাহর নবী কয় কবৰত যেতিয়া মানুহ ৰখা হয় তেতিয়া মানুহৰ আযাব মাথাৰ ফালৰ পৰা আহে, মাথাৰ পিনৰ পৰাই আযাব অহা শুরু হৈ যায়। মাথার ফালৰ পৰা কি আহে? আযাব আহে। তেতিয়া কোরআন শরীফ খাৰা হৈ যায়। কোরআনে কয় হে আযাব, এই পিনে তোমাৰ জাগা নাই। এই বান্দাজনে দুনিয়াত থাকোতে কোরআন শরীফ তিলাওয়াত করেছিল, জিকির করেছিল, কোরআন শরীফ তিলাওয়াত করেছিল, লগে লগে আযাবে কি করে? আঘাতৰ ফালৰ পৰা আহিব ধৰে। ওয়াসসালাতু আইয়ামিনি, আঘাতৰ ফালৰ পৰা যেতিয়া নেকি আহে সলাত নামাজে খাৰা হৈ যায় আৰু কয় হে আযাব, यहाँ से भी तुम्हारा रास्ता नहीं है। ये इंसान এইজন মানুহ দুনিয়াত থাকোতে কি কৰিছিল? নামাজ কায়েম কৰিছিল, নামাজ আদায় কৰিছিল। আপোনাৰ মোৰ জিন্দগী আজি ক'ত যায় আছে চাওক। কলা দাড়ি আপোনালোকে বগা কৰি পেলালা, কলা চুলি আপোনালোকৰ বগা হৈ গ'ল। কি ধুনীয়া স্কিন, কি ধুনীয়া বগা জগা মানুহ আজি কলা হৈ গ'ল দুনিয়াৰ কাম কৰোতে কৰোতে। এতিয়ালৈকে আপোনাৰ মোৰ দুনিয়া দিলৰ পৰা ওলা নাই, দিলৰ ভিতৰৰ পৰা দুনিয়া ওলা নাই, নফসানি খোৱাইছ যোৱা নাই। অৱশেষত আপোনাৰ মোৰ চকু মুজি যাব, হয়তো চকু দি চাই থাকিম, চিনিব নোৱাৰিম, জবান থাকিব কথা ক'ব নোৱাৰিম, হাত থাকিব ইশাৰা কৰিব নোৱাৰিম, মুখ মেলি কেনে ৰৈ থাকিম। এটা সময় আহিব আপোনাৰ মোৰ, আৰু তেতিয়া আপোনাক দুনিয়াই বাই বাই দি কেনে গুচি যাব, বোলে কাম নাই, শেষ, দুনিয়া জিন্দগী শেষ কৰি দিলোঁ। সেই বালি খোৱা দিনৰ পৰা আজিলৈকে কিমান আপুনি মই কাম কৰিলোঁ, কিমান কাম কৰিলোঁ দুনিয়া কামৰ কাৰণে, কিন্তু আপুনি মই নিয়াজ যোৱাৰ সময়ত কেৱল আপোনাৰ মোৰ লগত আমালে হাসানা যাব। ফামান ইয়ামাল মিছকালা যাৰৰাতিন খায়ৰান ইয়াৰা ওয়া মান ইয়ামাল মিছকালা যাৰৰাতিন শাৰৰান ইয়াৰা। ভাল যদি কাম করো ভাল লগত যাব, বেয়া যদি করো মোৰ লগত বেয়া যাব। জাৰ্ৰা বৰাবৰ সৰিহৰ দানাতকৈও সৰু, চাহিতকৈও এই ধূলিকণাত সমান যদি আপোনাৰ মোৰ ইমান আছে আৰু বেয়া আছে, যদি ইমান আছে ভাল আমল আছে সেইটোও যাব, আৰু যদি আপোনাৰ মোৰ বেয়া আছে সেইটো আপোনাৰ মোৰ লগত যাব। यकीन करो कबरत अपनार मोर खारती की हबो एक नम्बर कुरान शरीफ जिकिर आजगार माथार फाले आइ केने कबो हे आजाब तोर फाले एपिनि रास्ता নাই। এইজন বান্দা দুনিয়া থাকতে কুরআন শরীফ তিলাওয়াত করেছিল, জিকির আজগার করেছিল, যেতিয়া নাকি আঘাতৰ পৰা আহিব ওয়াসসালাতু আইয়ামিনি নামাজে খাড়া হৈ কেনে কব হে আজাব তোমার এই ফালে জায়গা নাই। এইজন বান্দা দুনিয়াত থাকতে নামাজ কায়েম করেছিল। ও সিয়ামু আন সিমালি যেতিয়া নাকি বাও ফালৰ পৰা আহিব তেতিয়া রোজায় খাড়া হৈ যাব, হে আজাব এই ফালৰ পৰা তোমার জায়গা নাই। এইজন বান্দা দুনিয়াত থাকতে রোজা রাখিছিল। ওয়াসাইরুল হাসানাত ইনদা রিজলাইন और बाकी सदका दान खैरात जाकात सदका मस्जिदत खुशकारी अहा मस्जिदर फले जोआ रोगीर खबर लोआ जोआ बेमारीर खबर लोआ मानुक सहाय करिबर कारणे दुई कदम अथवा एबिलाक जिमान सवाब आसिल एबिलाक सवाब आपनार मोर भरि पिने कि থাকিব খাড়া হৈ থাকিব আৰু ভৰি পিনে আজাব যেতিয়া আহিব লগল এই আজাব এই ফালৰ পৰা তোৰ জাগা নাই। এইজন বান্দাই দুনিয়াত থাকতে নফিল ইবাদত কৰিছিল, আল্লাহ তাআলা খুশি কৰা ইবাদত কৰিছিল। চাওক আজি আপুনি মই দুনিয়াত থাকি নিজৰ জিন্দগী কত শেষ কৰি দিলো। আপুনি ভাবিছে মই ভাবিছো মই ইমান প্ৰপাৰ্টিৰ মালিক, মোৰ আজি 10 বিঘা মাটি 70 বিঘা 100 বিঘা মাটি। আপুনি মালিক নহয়, আপুনি মই গোলাম হয়, বন্ধা হয়, চাকৰ হয়। কেইদিন মানৰ কাৰণে আল্লাহ তাআলাই কৈছে কি এ বন্ধা মই মাটিখিনি তোক দিলো হেখানি চাবি মারা যাওয়ার পিছত কার হব বেতার। আপনার মন নহয়, আপনার মোর আব্বার আছিল, আপনার আব্বার আব্বার আছিল, নানা মরি গেল আব্বার হল, আব্বা মরি গেল মোর, মই গুচি যাম মোর বেটা বেটি মোর নাতি নুতুকা আহি থাকিব, এনেকে সবে যাই থাকিব। কিন্তু মুখতাসার জিন্দগি মুখতাসার কেইদিন মানুহ কাৰণে কি কৰিছে রাখোয়াল বন্ধা চাকৰ বনাই চকীদার বনাই কিনে আল্লাহ বনাইছে। আমি ভাবো কি মালিক মই অমুক বিল্ডিংৰ মালিক, মই অমুক দোকানৰ মালিক, মই অমুক মাটিৰ মালিক। মালিক নহয়, চাকৰ বন্ধা হয় বন্ধা। আল্লাহ তাআলা কি কয় গরিব ফকির হয়। আল্লাহ কইছে তোদের সব ফকির হয়, দিয়া তো মই হয়, মালদার তো মই হয়। আল্লাহ তাআলা কোরআনত কয় বিসমিল্লাহির রহমানির রহিম ইয়া আইয়ুহান নাস আনতুমুল ফুকারাউ ইলাল্লাহ আল্লাহু হুয়াল গনিয়ুল হামিদ। আল্লাহ কয় ইয়া আইয়ুহান নাস হে মানুষসকল তোদের সব ফকির, সব ফকির, সব ফকির, সব খুঁজে না, সব দুখিয়া কার? আল্লাহ কয় মোর মোর আল্লাহ তাআলার। ওয়াল্লাহু হুয়াল গনিয়ুল হামিদ, কেবল মালদার মই। হ্যাঁ গনি মানে হল ধনী, গনি মানে হল ধনী,
কেৱল আল্লাহ কয় মালদাৰ কেৱল মই হে, বাকী কোনো মালদাৰ নহয়। তোমালোকে যিমান দুনিয়াত আছা চব গৰীব হয়, ফকীৰ হয়, মোৰ ফকীৰ হয়। মোৰ ওচৰত হাত মাগিব লাগিব। নিজকে কিয় মালিক বুলি কৈ আছা? মালিক নহয়, বন্ধা হয়, আমি চাকৰ হয়। यकीन करो 10 बीघा जमीन दिसे 10 बीघार कथा सुधिब সেইকাৰণে কৈছে নে माल कहाँ से कमाया और कहाँ पे खर्चा किया कोर পৰা माल कमाইছিলা ক'ত তুমি খৰচা কৰিলা আল্লাহ তাআলা সুধিব প্ৰশ্ন কৰিব আপোনাক মোক আপুনি মই যদি মালৰ হিসাব যদি দিব নোৱাৰো আপোনাৰ মোৰ কি অৱস্থা হ'ব আজি আপুনি দুনিয়াৰ বুকত ইয়াতে বহি আছে মই ইয়াতে বহি আছো আপোনাৰ দৰে মোৰ দৰে কিমান মানুহ আজি কবৰ বাকি হৈ গৈছে আপোনাৰ লগত পঢ়াৰ মানে কি আপোনাৰ বেষ্ট ফ্ৰেণ্ড আপোনাৰ ক্লাস ফ্ৰেণ্ড একেলগত পঢ়া মানুহ আজি ক'ত আছে কবৰত কোনোবা শুই আছে কোনোবাই বেমাৰত পৰি আছে কিন্তু আল্লাহ আপোনাক এই জায়গাত ৰাখিছে দুনিয়াত জীবিত ৰাখিছে ভালে কুশলে ৰাখিছে তাৰ পিছতো কিন্তু আপুনি আল্লাহ তাআলা হুকুম কি বস্তু বুজি লোৱা নাই यकीन কৰক মাৰা যাৱাৰ পিছত যদি আপুনি মই কবৰত শান্তি পাব বিচাৰিছো আল্লাহৰ নবী কয় বেনামাজিৰ কাৰণে যিসকলে নামাজ নপঢ়ে বেনামাজিৰ কাৰণে 99টা আজদাহা খাপ আল্লাহ মুসাল্লাত কৰি ৰাখি দিছে ক'ত কবৰৰ ভিতৰত আল্লাহু আকবার 99টা ইমান ভয়ানক খাপ ৰাখি দিছে বেনামাজিৰ কাৰণে আজি আপুনি মই ইমাম ৰাখিছো ঠিকাত দি দিছো ইমাম সাহেব 10000 টকা দৰমহা ইমাম সাহেব থাকিলে বাস আপুনি আদায় কৰি থাকিলে হল মনত ৰাখিব কোনো কাৰণ নহয় মোৰ কলিজাৰ ভাই আপুনি মই যেতিয়ালৈকে পৃথিৱীৰ বুকত চকুৰুটা মেল খাই থাকে তেতিয়া আপোনাক মোক আব্বা আম্মা বুলি মাতিব তাৰ পিছত যদি চকুৰুটা মেল খাই আছে কিন্তু দেহাত বল শক্তি নাই উঠিব নোৱাৰো জাগাতে পায়খানা কৰো পেশাব কৰো তেতিয়া নিজৰ বেটাই মাদ্রাসার পৰা জালালি খতম দিবৰ কাৰণে মানুহ মাতে না নমতে এ বাবার বেমাৰ হয়তো ইপাৰে নহলে সিপাৰে কিবা এটা হক মোক